লাভ নকৰা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা এগৰাকী মহিলাৰ অৰুণোদয় আঁচনি লাভ নোকোৱাকে নাথাকে প্ৰতিগৰাকী মহিলাই অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন আৰু ফেব্ৰুৱাৰীতে ডাঙৰ উপহাৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰুণোদয় আঁচনি ধন লাভ কৰা যদি আপুনি অসুবিধাত পৰিছে বা অৰুণোদয় আঁচনি ধন যদি আপুনি এতিয়ালৈকে পোৱা নাই তেন্তে আপুনি এই তিনিটা কাম কৰক তিনিটা কাম কৰিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ধন ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব বহুলোকে কেৱাইসি নকৰে সেই কাৰণে অৰুণোদয় ধন জমা নহয় গতিকে কেৱাইসি কৰক আপুনি যদি অৰুণোদয় হিতাধিকাৰী তেন্তেও আপুনি কৰিব লাগিব অৰুণোদয় আঁচনি যদি এতিয়ালৈকে লাভ কৰা নাই পাবলৈ বিচাৰিছে তেন্তেও কৰিব লাগিব চৰকাৰে টকা দি দিয়ে একাউণ্টত কিন্তু বহু মহিলাই এতিয়ালৈকে লাভ কৰা নাই অৰুণোদয় ধন ইয়াৰ কাৰণ একাউণ্টটো কেৱাইসি আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত ধন জমা নহয় দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক এক্টিভ কৰি নাৰাখিলেও কিন্তু আপুনি নাপাব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপুনি জনাব লাগিব যে আপোনাৰ নম্বৰ চেঞ্জ কৰিছে ফোন নম্বৰ এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয় সহায়ক থাকিব আৰু যদি মাহত টকা জমা নহয় তেন্তে ব্লকৰ অফিসত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব পোনপটীয়াকৈ অভিযোগ দিব পাৰিব আৰু তৃতীয়তে অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ মুকলি কৰিব যদি আপুনি সমস্যাত পৰি অৰুণোদয় ধন লাভ নকৰে তেন্তে আপুনি ঘৰত বহিয়ে ফোন কৰি আপুনি অভিযোগ দিব পাৰিব যেহেতু ফোন নম্বৰ মুকলি কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক ডাঙৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে ফেব্ৰুৱাৰী মাহলৈ অপেক্ষা কৰক ৰাজ্যৰ লাখ লাখ মহিলা ফেব্ৰুৱাৰী মাহত বৃহৎ উপহাৰ দিয়াৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী বা অৰুণোদয় আপুনি এতিয়ালৈকে পোৱাই নাই তেন্তে আপোনাৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে মাত্ৰ 4টা কাম কৰক 4টা কাম আপুনি কৰিবই লাগিব অৰুণোদয় আঁচনি হিতাধিকাৰীও কৰিব লাগিব আৰু যদি অৰুণোদয় পোৱা নাই কিন্তু পাবলৈ বিচাৰিছে তেন্তেও আপুনি 4টা কাম কৰিবই লাগিব পুনৰবাৰ কৈছো ভালদৰে শুনি লওক কি কৰিব লাগিব কেনেকৈ আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বহু মহিলা এতিয়াও এনেকুৱা আছে অৰুণোদয় আঁচনিত নাম আছে কিন্তু তেওঁলোকে ধন এতিয়ালৈকে পোৱাই নাই নাম কিন্তু তেওঁলোকৰ অৰুণোদয় আঁচনিত আছে কিন্তু তেওঁলোকে এতিয়ালৈকে পোৱাই নাই কিয় পোৱা নাই বহু মহিলাই জানিব বিচাৰে যে নামটোতো ঠিকে আছে কিন্তু তেওঁলোকে ধন এতিয়ালৈকে কিয় পোৱা নাই গতিকে আপুনি জানিব লাগিব 4টা কাম কৰিব লাগিব তেতিয়াহে আপুনি ধন লাভ কৰিব যেটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে শীঘ্ৰে আপডেট কৰক হিতাধিকাৰীসকলে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী তেওঁলোকে বেংক একাউণ্ট আপডেট শীঘ্ৰে কৰক কেৱাইসি আপডেট কৰক ফেব্ৰুৱাৰী মাহত যেটো ডাঙৰ খবৰ আহি আছে যদি ফেব্ৰুৱাৰী মাহত এই উপহাৰ চৰকাৰৰ উপহাৰ পাবলৈ বিচাৰিছে তেন্তে আপুনি এইকেইটা কাম ভালদৰে কৰি ৰাখিব লাগিব তেতিয়াহে আপুনি ফেব্ৰুৱাৰী মাহত উপহাৰ পাব অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট আপোনাৰ ঠিক হৈ থাকিব লাগিব যদি বেংক একাউণ্ট ঠিক হৈ নাথাকে তেন্তে কিন্তু ধন জমা নহয় বহুলোকে কেৱাইসি নকৰে পিছত কৰিম বা কেৱাইসি নকৰিলেও হয় এনে ধৰণৰ কথা তেওঁলোকে ভাবি থাকে যে কেৱাইসি নো কি প্ৰয়োজন থাকে কেৱাইসি তেওঁলোকে তেনেকৈ ভাবি কেৱাইসি আপডেট নকৰে বা কেৱাইসি কামসমূহ নকৰে কেৱাইসি নকৰা মহিলাসকলেও কিন্তু লাভ নকৰিব ধন অৰুণোদয় ধন জমা নহয় তেওঁলোকৰ একাউণ্টত চৰকাৰে টকা ঠিকেই দিয়ে কিন্তু তেওঁলোকৰ একাউণ্টত নাযায় গতিকে তেওঁলোকে অৰুণোদয় ধন এতিয়ালৈকে পোৱাই নাই বহু মহিলা আছে এনেকুৱা যে 1 মাহৰ ধন মই নাপালো 2 মাহৰ ধন মই নাপালো অৰুণোদয় কিয় নাপালো কাৰণ তেওঁলোকৰ কেৱাইসি নকৰা মহিলাসকলৰ বেংক একাউণ্টত ধন জমা নহয় মুখ্যমন্ত্ৰী ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে গতিকে কেৱাইসি আপডেট কৰি লওক নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও বেংক একাউণ্টত আপোনাৰ ধন জমা নহয় এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দ্বিতীয়তে কি কৰিব লাগিব অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ আপুনি দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক সেই মোবাইল নম্বৰটো যদি আপুনি এক্টিভ কৰি নাৰাখে তেন্তে আপুনি কেনেকৈ ধন পাব মোবাইল নম্বৰটো আপুনি এক্টিভ কৰি ৰাখক আৰু কিবা কাৰণে যদি আপুনি মোবাইলটো পৰিৱৰ্তন কৰিছে বা সিমখন আপুনি খলাইছে তেন্তে আপুনি চৰকাৰক জনাব লাগিব চৰকাৰক জনোৱাৰ পিছত আপোনাৰ আকৌ পুনৰ আপুনি ধন পাব চৰকাৰক জনাবৰ বাবেও ফোন নম্বৰ মুকলি কৰি দিব চৰকাৰৰ ফালৰ পৰা গতিকে এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব আৰু সেই অৰুণোদয় সহায়কজনে আপোনাক প্ৰতিটো কামৰ সহায় কৰিব অৰুণোদয়ৰ লগত জড়িত সকলো সমস্যা আপোনাৰ সমাধান কৰি দিব প্ৰতি ব্লকতে থাকিব একোজনকৈ অৰুণোদয় সহায়ক যদি মাহত টকা জমা নহয় তেন্তে ব্লকৰ অফিসত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব যেটো এজন ব্লকত সহায়ক থাকিব অৰুণোদয় আঁচনিৰ
বাবে গতিকে আপুনি অভিযোগ দিব পাৰিব ৩ নম্বৰটো শুনক কি কৰিব লাগিব তৃতীয়তে অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰি দিব ফোন নম্বৰ গতিকে পোনপটীয়াকৈ আপুনি অভিযোগ কৰিব পাৰিব এই ফোন নম্বৰত ফোন কৰিও আপুনি অভিযোগ কৰিব পাৰিব আৰু ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক ডাঙৰ উপহাৰ আগবঢ়াব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে আজি তেখেতে সেই কথা উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহলৈ অসমৰ মহিলাসকলে অপেক্ষা কৰক ফেব্ৰুৱাৰী মাহত ভাল খবৰ পাবলৈ গৈ আছে অসমৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহলৈ আপুনি কেৱল অপেক্ষা কৰক আৰু এতিয়ালৈকে যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেন্তে আপুনি এই তিনিটা কাম কৰক তিনিটা কাম কৰাৰ পিছত আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলোঁ যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে
একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাইগৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয় একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ হাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাইগৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে
এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলোঁ যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাইগৈ এইটো হল এক নম্বৰ দুই নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলোঁ যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক
সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাইগৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয় একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ হাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে আপোনালোকক মই দুটা অৰুণোদয় আঁচনি